নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ চেনেলটোলৈ। শ্ৰীমান্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ ইয়াতে নটিচ এখন আহিছে। আপোনালোকে অফিচিয়েল ৱেবছাইটলৈ গৈ চাব পাৰিব শ্ৰীমান্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ। তো অফিচিয়েল পেজলৈ অহাৰ পিছত আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব, নটিচেছ আৰু অৰ্ডাৰত চাব। ইয়াতে দিয়া আছে 3 নম্বৰটো, নটিফিকেশ্যন ফৰ এনুৱেল ফিজ পে'মেণ্ট অফ দি BSc মেডিকেল টেকন'লজি ষ্টুডেণ্টছ ষ্টাডিং ইন GMC, AMC, JMC এণ্ড SMC। তো যোনসকল কেণ্ডিডেটে BSc মেডিকেল টেকন'লজিৰ ফিজ সুধি আছিলে তেওঁলোকেও এই ভিডিঅ'টো চাব পাৰিব। আৰু যোনসকলে পঢ়ি আছে তেওঁলোকে এনুৱেল ফিজ কিমান পে'মেণ্ট কৰিব লাগিব, ক'ত পঢ়ি থকা GMC, AMC, JMC আৰু SMCত পঢ়ি থকা কেণ্ডিডেটসমূহে। তো এই PDF-খন ডাউনলোড কৰি ল'ব বা আপোনালোকে চালেই হৈছে, ক্লিক কৰিলে দেখা পাব। তো ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেধৰণে দেখা পাব ডাউনলোড নটিচ। তো ডাউনলোড নটিচত ক্লিক কৰিলে আপোনালোকে অ'পেন হ'ব। তো PDF-টো অ'পেন হ'লে আপোনালোকে কেনেকৈ দেখা পাব। তো নটিফিকেশ্যনত দিয়া আছে, দিছ ইজ ফৰ ইনফৰমেশ্যন অফ অল কনচাৰ্ণ ডেট দি ষ্টুডেণ্টছ পাৰ্চুইং ছেমিষ্টাৰ 3 and 5 of BSc মেডিকেল টেকন'লজি এণ্ড ছেমিষ্টাৰ 3 of MPT courses at GMC, AMC, SMC and JMC are directed to pay annual fees as mentioned below through online payment gateway available in university website www.ssuhs.in। তো আপোনালোকৰ ফিজ কালেকশ্যনৰ যোনটো ছেকশ্যন আছে মই আপোনাক দেখাই দিম বাৰু। তো এই পে'মেণ্টটো আপোনালোকে কৰিবলৈ বিফ'ৰ 31 জানুৱাৰী 2025 আগত আপোনালোকে পে'মেণ্টসমূহ কমপ্লিট কৰিব লাগিব। BSc মেডিকেল টেকন'লজিৰ বাবে 18,000 টকা আৰু MPT কোৰ্চৰ বাবে 33,000 টকা আপোনালোকে পে'মেণ্ট কৰিব লাগিব। পে'মেণ্ট কেনেকৈ কৰিব মই দেখুৱাই দিছোঁ। তো আপোনালোকে ইয়াতে আহিব অফিচিয়েল ৱেবছাইটত, ইয়াতে ফিজ কালেক্ট দেখা পাইছেনে। ফিজ কালেক্টত ক্লিক কৰি আপোনালোকৰ যি আপোনালোকৰ ID আছে বা আপোনালোকৰ যি নাম্বাৰ আছে সেইকেইটা নাম্বাৰে পুট কৰি আপোনালোকৰ ID কাৰ্ডৰ ID নাম্বাৰ দি কৰি আপোনালোকৰ পে'মেণ্টটো কমপ্লিট কৰিব পাৰিব। তো ফিজ পে'মেণ্ট আপোনালোকৰ পে'মেণ্টৰ বিষয়ে আমি আলোচনা কৰিলোঁ। তো যোনসকলে পঢ়ি আছে তো তেওঁলোকে বিফ'ৰ 31 জানুৱাৰীৰ আগত আপোনালোকে পে'মেণ্টসমূহ কমপ্লিট কৰিব লাগিব। তো এয়া আছিলে আপোনালোকৰ এটা সৰু সুৰা বাৰ্তা। আৰু যোনসকলে নাজানিছিলে ফিজ কিমান হয়নো তো তেওঁলোকে জানিব পাৰিলে। তো আৰু এনেধৰণৰ আপডেটখিনি পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।